মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিবলগীয়া পাঠটি হ'ল চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং ১ গছ-গছনিৰ কথা। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ ঘৰ বা বিদ্যালয়ৰ চাৰিওফালে নিশ্চয় বিভিন্ন প্ৰকাৰৰ গছ-গছনি দেখিবলৈ পোৱা, নহয়নে? এই গছ-গছনিবোৰ দেখাত একেই যেন লাগে যদিও ইহঁতৰ আকাৰ আকৃতি আৰু গঠনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাৰ্থক্য আছে। যেনে কিছুমান গছ ওখ, কিছুমান গছ চাপৰ। কিছুমান গছ হয় মাটিত, আকৌ কিছুমান গছ হয় পানীত। কিছুমান গছ যদি নিজে নিজে থিয় হৈ থাকে, আন কিছুমানে আকৌ বেলেগৰ আশ্ৰয় লৈহে থিয় হৈ থাকে। আমাৰ চাৰিওফালে আমি দেখিবলৈ পোৱা সৰু ডাঙৰ সকলো গছ-গছনিক উদ্ভিদ বুলি কোৱা হয়। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক ৪টা ভাগত ভাগ কৰা হয়, যেনে বৃক্ষ, গুল্ম, তৃণ আৰু লতা। বৃক্ষজাতীয় উদ্ভিদ বুলি ক'লে আমি আম গছ, কঁঠাল গছ এনে গছবোৰক উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই উদ্ভিদবোৰ দেখাত বৰ ওখ আৰু শকত হয়। ইহঁতৰ গা-গছ টান কাঠেৰে তৈয়াৰী হয় আৰু গছবোৰ ডাল পাতেৰে ভৰি থাকে। বৃক্ষজাতীয় গছৰ পৰাই আমি ডাঙৰ ডাঙৰ কাঠ পাওঁ, যাৰ জৰিয়তে আমি দৈনন্দিন ব্যৱহাৰ কৰা চকী, মেজ, বেঞ্চ, ঘৰৰ দুৱাৰ, খিৰিকী আদি আচবাববোৰ প্ৰস্তুত কৰা হয়। গুল্মজাতীয় উদ্ভিদ বুলি ক'লে আমি বেঙেনা গছ, জলকীয়া গছ, গোলাপ ফুলৰ গছ আদিৰ দৰে গছবোৰক উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই উদ্ভিদবোৰ বৃক্ষজাতীয় উদ্ভিদৰ তুলনাত চাপৰ আৰু দেখিবলৈ জোপোহা হয়, আৰু ইহঁতৰ গুৰি অংশৰ পৰাই ঠাল-ঠেঙুলি ওলায়। ইহঁতৰ কাণ্ড টান কিন্তু বৃক্ষৰ দৰে শকত নহয়। তৃণজাতীয় উদ্ভিদ বুলি ক'লে আমি খাদ্য হিচাপে গ্ৰহণ কৰা শাক বা ঘৰৰ চাৰিওফালে দেখিবলৈ পোৱা দুবৰি বনবোৰক উদাহৰণ হিচাপে ল'ব পাৰোঁ। তৃণ উদ্ভিদবোৰ চাপৰ আৰু ইহঁতৰ কাণ্ড কোমল হয় আৰু ঠাল-ঠেঙুলি কম হয়। লতাজাতীয় উদ্ভিদ বুলি ক'লে আমি লাও, কোমোৰা, তৰমুজ, তিতাকেৰেলা আদি উদ্ভিদক উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই গছবোৰৰ কাণ্ড দুৰ্বল, যাৰ বাবে ইহঁতে নিজে নিজে থিয় হৈ থাকিব নোৱাৰে। ইহঁতে আন গছ বা বস্তুৰ সহায় লৈহে বগাই যায়। মানুহৰ দৰে উদ্ভিদকো জীয়াই থাকিবলৈ খাদ্য বা আহাৰৰ প্ৰয়োজন হয়। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। উদ্ভিদে আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত সূৰ্যৰ পোহৰত উদ্ভিদৰ সেউজীয়া পাতে উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰা পানী, খনিজ লৱণ আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে, আৰু এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোৱেই হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া। উদ্ভিদৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে শিপা। উদ্ভিদৰ শিপাই মূলতঃ ৩টা গুৰুত্বপূৰ্ণ কাম কৰে। ১.
শিপাই মাটিক খামুচি ধৰি গছবোৰ উভালি নপৰাকৈ ৰখাত সহায় কৰে। 2. মাটিৰ খহনীয়া ৰোধ কৰি মাটি সংৰক্ষণ কৰে। 3. মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ কাণ্ডৰ মাজেৰে পাতলৈ পঠিয়ায়। উদ্ভিদৰ এটা অংশ হৈছে ফুল। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ ঘৰৰ চাৰিওফালে থকা গছবোৰত নিশ্চয় বিভিন্ন ৰং আৰু বিভিন্ন আকৃতিৰ ফুল দেখিবলৈ পাইছা। এই ফুলবোৰৰ কিছুমানৰ পাহিবোৰ ৰংচঙীয়া আৰু কিছুমানৰ পাহি বগা। কিছুমান ফুল যেনে গোলাপ, নয়নতৰা, জবা আদি ফুলবোৰ বছৰৰ প্ৰায় সকলো সময়তে ফুলে। কিন্তু সকলো ফুল বছৰ সকলো সময়তে নুফুলে। কিছুমান ফুল বছৰ এটা নিৰ্দিষ্ট সময় বা এটা নিৰ্দিষ্ট ঋতুতহে ফুলে। যেনে ডালিয়া, নাৰ্জী শীতকালত ফুলা ফুল। কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলা ফুল। শেৱালি শৰৎকালত ফুলা ফুল। পদুম, ভেট পানীত ফুলা ফুল। শেৱালি, ৰজনীগন্ধা, হাচনাহানা আদি ৰাতি ফুলা ফুল। গতিকে আমি লক্ষ্য কৰিলোঁ যে আমি দেখিবলৈ পোৱা ফুলবোৰ ফুলাৰ এটা নিৰ্দিষ্ট ঋতু বা সময় থাকে। ফুলৰ ৰং আৰু গোন্ধই কীট-পতংগ, পখিলা, মৌমাখি আদিক আকৰ্ষণ কৰে। মৌমাখিয়ে ফুলৰ পৰাগৰেণু আৰু ৰসৰ পৰাই সুস্বাদু মৌজাল তৈয়াৰ কৰে। উদ্ভিদৰ আন এটা অংশ হৈছে ফল। ফলক আহাৰ হিচাপে গ্ৰহণ কৰা হয়। সাধাৰণ ভাষাত ফল বুলিলে উদ্ভিদৰ বীজ বা গুটিযুক্ত মিঠা বা টেঙা আৰু কেঁচাকৈ খাব পৰা গঠনক বুজায়, যাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। ঋতু অনুযায়ী আমি বিভিন্ন ফল খাবলৈ পাওঁ, যেনে আম, কঁঠাল, জামু, লেচু আদি গৰমৰ দিনত বা গ্ৰীষ্ম ঋতুত হোৱা ফল। আনহাতে কমলা, বগৰী, জলফাই আদি ঠাণ্ডা দিনত বা শীত ঋতুত হোৱা ফল। কিছুমান ফল আকৌ বছৰ সকলো সময়তে পোৱা যায়, যেনে কল, আপেল আদি। প্ৰত্যেকটো ফলৰ আকাৰ, আকৃতি, গোন্ধ আদি বেলেগ বেলেগ হয়। এই ফলবোৰৰ কিছুমানৰ ভিতৰত এটা আৰু কিছুমানৰ ভিতৰত এটাতকৈ বেছি গুটি থাকে, যেনে আম, লেচু, বগৰী, জলফাই আদি এগুটীয়া, আনহাতে কঁঠাল, ডালিম, কমলা আদি বহুগুটীয়া ফল। অনুশীলনী প্ৰশ্ন 1 উত্তৰ দিয়া। ক প্ৰশ্ন, উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। উত্তৰ, গা গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। প্ৰশ্ন খ, শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা। উত্তৰ, গাজৰ, মূলা আৰু বিট। প্ৰশ্ন গ, উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? উত্তৰ, উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে। প্ৰশ্ন ঘ, বছৰ সকলো সময়তে ফুলা
দুবিধ ফুলৰ নাম লিখা। উত্তৰ গোলাপ আৰু নয়নতৰা। প্ৰশ্ন ঙ গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। উত্তৰ লিচু, আম আৰু জাম। প্ৰশ্ন প্ৰথম চ চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা। উত্তৰ কঁঠাল, লেটেকু, ডালিম আৰু কমলা। দুই নং প্ৰশ্ন ক উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ ডেছ গেছ ব্যৱহাৰ কৰে। উত্তৰ কাৰ্বন ডাই অক্সাইড। প্ৰশ্ন খ লিচু, জলফাই আদিৰ ডেছ গুটি থাকে। উত্তৰ এটা। প্ৰশ্ন গ উদ্ভিদে বায়ুমণ্ডলত ডেছ গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। উত্তৰ অক্সিজেন। প্ৰশ্ন ঘ ফুলৰ পৰাই ডেছ উৎপন্ন হয়। উত্তৰ ফলৰ। প্ৰশ্ন ঙ ফুলৰ ৰং আৰু ডেছ কীট-পতংগক আকৰ্ষণ কৰে। উত্তৰ গোন্ধে। 3 নম্বৰত আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। প্ৰশ্ন ক উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড / অক্সিজেন গেছ আহৰণ কৰে। উত্তৰ উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে। প্ৰশ্ন খ শেৱালি, ৰজনীগন্ধা আদি দিনত / ৰাতি ফুলে। উত্তৰ শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে। প্ৰশ্ন গ কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু / শীত ঋতুত হোৱা ফল। উত্তৰ কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল। প্ৰশ্ন ঘ মাটিকঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু / ডাঙৰ। উত্তৰ মাটিকঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ। 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা। ইয়াত তোমালোকে নিজে খাই ভাল পোৱা যিকোনো এটা ফলৰ ছবি আঁকিব দিছে। যেনে ধৰা আম হ'ব পাৰে, কমলা হ'ব পাৰে বা আপেল, এনেধৰণৰ ফলবোৰৰ ছবি তোমালোকে আঁকিব পাৰা।